হেডলাইন্স আগবঢ়াইছে ইনক্লাভি প্ৰযুক্তি সম্পন্ন দমদাৰ ট্ৰেক্টৰ এগ্ৰিকিং प्रधानमंत्री में और मंत्रिमंडल পাহাৰত জনজাতি গাঁও ঘোষণাৰ উৰাবাতৰিৰ পৰাই অশান্ত হৈ পৰে মণিপুৰ মেইটেই জনগোষ্ঠীক জনজাতি ঘোষণাৰ মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশে তেল ঢালিলে মণিপুৰৰ অশান্তিত লোকসভাত দিয়া প্ৰায় 2 ঘণ্টীয়া ভাষণত মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সদনৰ মজিয়াত ফ্লাইং কিছ দি বিতৰ্কত ৰাহুল গান্ধী অধ্যক্ষক ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰন্ধলাজে সহ কেইবাগৰাকী মহিলা সংসদৰ অনাস্থা প্ৰস্তাৱক লৈ স্মৃতি ইৰাণীয়ে ভাষণ দি থকাৰ সময়ত ফ্লাইং কিছ দি সদন ত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে ঘোষলৈ গ্ৰেপ্তাৰ অভয়াপুৰীৰ হাইস্কুলৰ কেৰাণী এবাদত আলী আহমেদ এনপিএছ একাউণ্ট ট্ৰেন্সফাৰৰ বাবে ঘোষ বিচাৰি দুৰ্নীতি নিবাৰকৰ জালত পৰিছে কেৰাণী এবাদত আলী অভিযোগকাৰীৰ পত্নীৰ পৰা এবাদত আলীয়ে বিচাৰিছিল উৎকোচ উত্তৰ পূবৰ উগ্ৰপন্থী সমস্যা সৃষ্টি কৰিছিল কংগ্ৰেছে সংসদৰ মজিয়াত এই দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱক লৈ সদনত ভাষণ দিয়াৰ সময়ত হস্তক্ষেপ কৰি এই দাবী অৰুণাচলৰ সাংসদজনৰ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ আমসিং সোণাপুৰত চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী এসপ্তাহত মহানগৰীত 4টাকৈ এনকাউণ্টাৰৰ ঘটনা বিগত কিছুদিনত মহানগৰীত সঘনে বৃদ্ধি পাইছে মোবাইল চুৰি চেইন চুৰিৰ ঘটনা তিনিচুকীয়া ডিজিপি জিপি সিঙৰ বৈঠক উজনিৰ 8খন জিলাৰ আৰক্ষী অধীক্ষকৰে বৈঠক আইন শৃংখলাৰ লগতে উগ্ৰপন্থীৰ কাৰ্যকলাপক লৈ আলোচনা স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বৈঠক সেনাবাহিনী চোৰাংচোৱা চিআৰপিএফৰো বৈঠকত অংশ নিউজ হেডলাইন্স আগবঢ়াইছে ইনক্লাভি প্ৰযুক্তি সম্পন্ন দমদাৰ ট্ৰেক্টৰ এগ্ৰিকিং নমস্কাৰ আপোনাক স্বাগতম গাঁও চহৰ জিলাৰ খবৰলৈ মই কৃপাঞ্চল প্ৰাসমুখে মোদী চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ মাজতে ৰাহুল গান্ধীৰ ফ্লাইং কিছক লৈ এটা উত্তাল হৈছে সদন ৰাহুলে সদনৰ ভিতৰত ফ্লাইং কিছ দিয়াৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী স্মৃতি ইৰাণীয়ে give a flying kiss to a parliament with seats female members of parliament মন্ত্ৰী স্মৃতি ইৰাণীলৈ ৰাহুল গান্ধীৰ ফ্লাইং কিছ ৰাহুল গান্ধীক স্মৃতি ইৰাণীৰ কটু সমালোচনা সদনত ৰাহুল গান্ধীৰ ফ্লাইং কিছক লৈ উত্তাল সংসদ It is only a misogynistic man who can give a flying kiss to a parliament with seats female members of parliament ऐसी गरिमा विहीन आचरण को इस देश के सदन में कभी नहीं देखा गया ये उस खानदान के लक्षण है या सदन में देश को पता चले সদনত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দ্বিতীয় দিনৰ চৰ্চা চলি আছিল তেতিয়া বিৰোধীৰ প্ৰতিনিধি হিচাপে প্ৰথম ভাষণ দিয়ে সদন ত্যাগ কৰে ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীৰ সদন ত্যাগৰ সময়ৰ আচৰণক লৈ সদনৰ মজিয়াত কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিলে মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মহিলা সাংসদৰ প্ৰতি ফ্লাইং কিছ দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ ফ্লাইং কিছক লৈ সদনত মুখৰ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী স্মৃতি ইৰাণীয়ে ক'লে राहुल गांधी सदनत अभद्र आचरण करार कथा एक बात पर मैं आपत्ति अभी दर्ज करती हूँ अध्यक्ष जी कि जिनको आज मुझसे पहले वक्तव्य देने का अधिकार दिया गया उन्होंने जाते जाते एक अभद्र यहाँ पर लक्षण के दर्शन दिए इट इज ओनली अ मिसोजिनिस्टिक मैन who can give a flying kiss to a parliament with seats female members of parliament ऐसी गरिमा विहीन आचरण को इस देश के सदन में कभी नहीं देखा गया कोले राहुल गांधी दरे गरिमा विहीन आचरण संसदत पूर्वे केतियाओ देखा नाय ऐसी गरिमा विहीन आचरण को इस देश के सदन में कभी नहीं देखा गया
এই প্ৰসংগতে ৰাহুল গান্ধীৰ বংশ উজাৰি ককৰ্থনা কৰিলে মন্ত্ৰীগৰাকীয়ে। ये उस खानदान के लक्षण हैं, या सदन में देश को पता चले। ৰাহুল গান্ধীৰ আচৰণক লৈ বিতৰ্ক এই প্ৰথম নহয়। ৰাহুল গান্ধীৰ আচৰণে পূৰ্বেও সৃষ্টি কৰিছিল বিতৰ্কৰ। 2018 চনত মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সময়ত ৰাহুল গান্ধীয়ে সদনৰ মজিয়াতে সাবতি ধৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। একেদৰে সদনৰ কাম কাজ চলি থকাৰ মাজতে ৰাহুল গান্ধীয়ে চকু টিপিয়াৰ দৃশ্যও সৃষ্টি কৰিছিল বিতৰ্কৰ। পিছে এইবাৰ সদনত বিজেপিৰ মহিলা মন্ত্ৰীৰ প্ৰতি ফ্লাইং কিছ দিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে অধ্যক্ষক লিখিত অভিযোগ দিলে বিজেপি সাংসদে। সদনত চোকা ভাষাৰে উভতি ধৰিলে মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে। हिंदुस्तान की हत्या की है। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। जनता की आवाज है, दिल की आवाज है। মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱক লৈ দ্বিতীয় দিনাও উত্তাল হৈছে সদন। ৰাহুল গান্ধীৰ ভাষণৰ মাজতে জাঙুৰ খাই উঠিছে বিজেপিৰ সাংসদ। উদাত্ত ভাষণ দি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাহুলে আনিছে ইটোৰ পিছত সিটোকৈ অভিযোগ। সদনত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দ্বিতীয় দিনাৰ বিতৰ্ক। বিৰোধীৰ প্ৰতিনিধি হিচাপে ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে বিতৰ্কৰ। সাংসদ পদ ঘূৰাই পোৱাৰ বাবে ধন্যবাদ জনাই ৰাহুল গান্ধীয়ে ক'লে, আজি কোনেও ভয় খাব নালাগে, মই আদানীৰ কথা নকওঁ। আদানীৰ প্ৰসংগত জাঙুৰ খাই উঠিল বিজেপিৰ সাংসদ। सबसे पहले मैं आपका धन्यवाद करना चाहता हूं कि आपने मुझे लोकसभा में रीइंस्टेट किया। आज जो मेरे बीजेपी के मित्र हैं, आज आपको डरने की जरूरत नहीं है। क्योंकि आज जो मेरा भाषण है, और आप आज कोई घबराने की जरूरत नहीं है। आज मैं अपना भाषण, मेन जो भाषण है वो अदानी जी पे नहीं बोलने जा रहा हूं। आप छोड़िए, तो आप रिलैक्स कर सकते हैं। ৰাহুল গান্ধীয়ে নিজৰ বক্তব্যত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আনিলে ইটোৰ পিছত সিটো অভিযোগ। ৰাহুল গান্ধীৰ ভাষণৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দি গ'ল প্ৰতিটো অভিযোগৰ প্ৰত্যুত্তৰ। ৰাহুল গান্ধীয়ে ক'লে, কেন্দ্ৰীয় চৰকাৰে মণিপুৰত হিন্দুস্তানক হত্যা কৰিছে। स्पीकर सर, कुछ ही दिन पहले मैं मणिपुर गया, हमारे प्रधानमंत्री नहीं गए, आज तक नहीं गए, क्योंकि उनके लिए मणिपुर हिंदुस्तान नहीं है। मगर आज की सच्चाई यह है कि मणिपुर नहीं बचा है। मणिपुर को आपने दो भाग में कर दिया है, मणिपुर को आपने बांट दिया है। स्पीकर सर, इन्होंने मणिपुर में हिंदुस्तान की हत्या की है, सिर्फ मणिपुर की नहीं, हिंदुस्तान की हत्या की है। इनकी राजनीति ने मणिपुर को नहीं, हिंदुस्तान को मणिपुर में मारा है, हिंदुस्तान को कत्ल किया है, हिंदुस्तान का मर्डर किया है। जो भक्ताएं हैं, স্মৃতি ইৰাণীয়ে ইয়াৰ উত্তৰ দি ক'লে, প্ৰথমবাৰৰ বাবে সদনত ভাৰত মাতাৰ হত্যাৰ কথা উত্থাপন হ'ল আৰু কংগ্ৰেছে ভাৰত মাতাৰ হত্যাৰ কথা হাততালি বজালে। দেশবাসীক বুজাই দিলে মনত বিশ্বাসঘাতকতাৰ ভাৱ কাৰ আছে। आपके आसन पर जिस प्रकार का आक्रामक बर्ताव आज देखा गया, उसका मैं खंडन करती हूं। पहली बार राष्ट्र के इतिहास में भारत मां की हत्या की बात की और कांग्रेस पार्टी यहां पर तालियां बजाती रही। जो भारत की हत्या की बात पर कांग्रेस पार्टी ने ताली पीटी आज इस सदन में, इस बात का संकेत पूरे देश को दिया कि मन में गद्दारी किसकी है। ৰাহুল গান্ধীয়ে অভিযোগ আনিলে চৰকাৰে মণিপুৰক দুভাগ কৰিলে। भारत हमारी जनता की आवाज है, दिल की आवाज है। उस आवाज की हत्या आपने मणिपुर में की। इसका मतलब
भारत माता की हत्या आपने मणिपुर में की। एक मेरी माँ यहाँ बैठी है, दूसरी माँ को आपने मणिपुर में मारा है। हर रोज जब तक आप हिंसा को बंद नहीं करोगे तब तक आप मेरी माँ की हत्या कर रहे हो। मणिपुर खंडित नहीं है, विभाजित नहीं है, मेरे देश का अंग है। मैं इनसे पूछती हूँ, इन्हीं के अलायंस के एक सदस्य बैठे हैं जिन्होंने तमिलनाडु में कहा कि भारत का मतलब मात्र उत्तर भारत। अगर हिम्मत हो राहुल गांधी में तो आकर भारत के ऊपर इस प्रकार का कटाक्ष करने वाले डीएमके के अपने साथी का खंडन करके बताएं। प्रधानमंत्री रावणर सहित तुलना करिले राहुल गांधी। तो अगर नरेंद्र मोदी जी हिंदुस्तान की आवाज नहीं सुनते हैं, अगर हिंदुस्तान के दिल की आवाज नहीं सुनते हैं, तो किसकी आवाज सुनते हैं? दो लोगों की। रावण दो लोगों की सुनता था, मेघनाथ और कुंभकर्ण। वैसे ही नरेंद्र मोदी दो लोगों की सुनते हैं, अमित शाह और अडानी। लंका को हनुमान ने नहीं जलाया था, लंका को रावण के अहंकार ने जलाया था। राम ने रावण को नहीं मारा था, रावण के अहंकार ने रावण को मारा था। राहुल गांधीये मणिपुरर महिलार दुर्दशार कथा कोৱাৰ परिवर्ते स्मृति ईरानीये कले कांग्रेसर दिनत काश्मीरके धरि भिन्न स्थाনত महिलार विरुद्धे हुआ अपराधर कथा। त्रिलोकपुरी में 30 औरतों को इकट्ठा करके चीला गांव में ले जाकर उनका बलात्कार किया। सुल्तानपुरी में एक महिला ने एफिडेविट दी है, मेरे हस्बैंड को मार दिया, बेटी को शादी से एक रात पहले उठाकर ले गए और उसका बलात्कार किया। एक 45 साल की मां ने कहा सिख दंगों के दौरान कि ना सिर्फ मेरे पति को मारा, ना सिर्फ मुझे गैंगरेप किया, बल्कि मेरे सामने मेरे बेटे पर केरोसिन छिड़ककर उसको आग लगा दी गई। और आज भारत की बात करते हैं। विभाजित मणिपुरर अभियोग खंडन कर स्मृति ईरानीये कले कांग्रेस नेताय काश्मीरर गणभोट सपक्षे होवार कथा। स्मृति ईरानीये निजर बक्तव्यत आनिले अहोমৰ प्रसंग कले 2012 कोकराझारर गोष्ठी संघर्षर समयत केंद्र सरकारर निर्लिप्ततार कथा। नहीं जानते जिन्होंने प्रस्तावना की उनसे कहती हूँ, नल्ली का मैसेकर हुआ, 5 मिनट के लिए कांग्रेस की एक नेत्री गई, लेकिन इनका क्या रुख था तब। 2012 में तरुण गोगोई जी ने स्वयं वक्तव्य दिया है कि दंगे हो रहे हैं, लेकिन कांग्रेस की केंद्र की सरकार ना ट्रूप्स दे रही है, ना इंटेलिजेंस दे रही है। कोकराझार की बात करते हैं, ये मेरा वक्तव्य नहीं है, तब के कांग्रेस के मुख्यमंत्री तरुण गोगोई का वक्तव्य है। कोकराझार में हिंसा होती है, धुबड़ी में 3 महीने कर्फ्यू रहता है। न्यूज डेस्क रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। 1942 চনৰ 9 আগষ্টত ব্ৰিটিছক খেদিবলৈ দেশব্যাপী হৈছিল ভাৰতীয় আন্দোলন। পুনৰ ভাৰতীয়গৰ বাবে আহ্বান জনাইছে শাসকীয় বিজেপি চৰকাৰে। এইবাৰ ভাৰতীয়াগ হ'ব বংশবাদ, তোষণবাদ আৰু দুৰ্নীতিৰ বিৰুদ্ধে। 9 আগষ্ট 1942 চনৰ এই দিনটোতে অহিংসাৰ যুঁজাৰু মহাত্মা গান্ধীৰ নেতৃত্বত দেশব্যাপী আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন। ইংৰাজ ঔপনিৱেশিক কালত দেশৰ স্বাধীনতা প্ৰাপ্তিৰ পূৰ্বে এয়া আছিল ব্ৰিটিছক খেদুৱাৰ আহ্বান। 2023ত বিজেপি চৰকাৰে এই 9 আগষ্টত জনাইছে বংশবাদ, তোষণবাদ, দুৰ্নীতি আদি অপশক্তিবোৰক ভাৰতৰ পৰা খেদাৰ আহ্বান। Unitedly, so that dynasty quit India, corruption quit India, nepotism quit India, foreign reliance quit India,
and untouchability Quit India. So Quit India movement or Quit India Day create or gives up us a broader meaning today, and I am sure that this year Quit India Day or Quit India movement people are celebrating with this new slogan that let dynasty quit India. বুধবাৰে লোকসভাৰ সদনতো বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ শাসকীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিৰোধীক ক'লে, তোমালোক ইণ্ডিয়া নোহোৱা, ইণ্ডিয়া দুৰ্নীতিগ্ৰস্তৰ বাবে নহয়। You are not India, for India is not corrupt. India believes in merit and not dynasty. And today of all the days, people like you need to remember what was told to the British, quit India, corruption quit India, dynasty quit India, merit now finds place in India. 9 আগষ্ট ভাৰত ত্যাগ আন্দোলনৰ এই দিনটোত এতিয়াৰে পৰা হ'ব বংশবাদ, তোষণবাদ, দুৰ্নীতিৰ ভাৰত ত্যাগ। You are not India, for India is not corrupt. India believes in merit and not dynasty. And today of all the days, people like you need to remember what was told to the British, quit India, corruption quit India, dynasty quit India, merit now finds place in India. News Desk, News 18 Northeast. এনডিএ বাস্তৱ কিন্তু মিত্ৰতা কাৰ লগত হ'ব সেয়া সময়ৰ হাতত। উত্তৰ পূবৰ 25খন লোকসভা আসনত মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বনে বিজেপিয়ে অকলে নিৰ্বাচন খেলিব, তাকে লৈ মন্তব্য কৰিছে নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বিপিএফক লগত ৰাখিবনে নাই তাকো কৈছে শৰ্মাই। মিত্ৰতাৰে নিৰ্বাচন খেলাতকৈ নিজৰ শক্তি বৃদ্ধিতহে গুৰুত্ব আৰোপ কৰিছে বিজেপিয়ে। নিৰ্বাচনী ৰণকৌশল নিৰ্মাণত ব্যস্ত বিজেপি। অকলে খেলিব নে দলে বলে দিব যুঁজ? 24ত বিজেপিয়ে উত্তৰ পূবত ল'ব নেকি একলা চলো নীতি? বুধবাৰে বাজপেয়ী ভৱনত আয়োজিত উত্তৰ পূব বিজেপিৰ লোকসভা বিচাৰকৰ এক বৈঠকত নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে 24ৰ লোকসভা নিৰ্বাচন অকলেই খেলাৰ ইংগিত। नेदार आह्वायक शर्मा कोले हमें नॉर्थ ईस्ट का बारे में विस्तारक योजना को लेके जाना है। मन में ही बात को हमारा दिल में रखना है कि अगर हम 25 आउट ऑफ 25 जीत सकता हो तब हमारा जो सम्मान होगा भारत का राजनीति में और हमारा जो प्रतिष्ठा होगा और प्रतिष्ठा और सम्मान विल बी सेकेंड टू नन। मित्रदलक एकाहरिया करी निजर शक्ति बृद्धिर एजेंडा बीजेपीर कोनो एटा समष्टित मित्रदले निर्वाचन खेलिब ने बीजेपीए अकले निर्वाचन खेलिब तार सिद्धांत लब कार्यकर्ताय। अगर हम जानते हो वो जीतने वाला है तो हमें क्यों जाना है, वो तो कार्यकर्ता ही जिता देगा। हमें यही सीट में जाना है, वही सीट में जाना है जो प्रथम दृष्टिकोण से लगता है हम लोग वहां हारेगा, लेकिन वो हारने वाला सीट को हमें विजयी बनाना, जिताना, यही हमारा काम है। एके समयते मुख्यमंत्री कले भरिर तलत जार माटी बेसी अर्थात संगठन जारे शक्तिशाली हे भित्तितहे समष्टितुत कोने निर्वाचन खेलिब तार हब सिद्धांत। वी हैव टू एक्सपांड आवर बेस, हमें संगठन करना है और हमें बीजेपी को वो पोजीशन में ले आना है। कल अगर नड्डा जी बोलता है कि 25 का 25 में लड़ जाओ, हमको लड़ना भी है, हमें जीतना भी है, तो ये सिचुएशन तक हमें पार्टी को ले जाना है विदाउट इन कॉन्फ्लिक्ट विथ आवर फ्रेंडली पॉलिटिकल पार्टीज। 2024 उत्तर पूबर 25খন আসনৰ 25খনেই বিজেপিৰ টাৰ্গেট বুলি কৈ ডক্টৰ শৰ্মাই লগতে কলে পৰিবেশ পৰিস্থিতি এতিয়া বিজেপিৰ অনুকূলে নহলেও মণিপুৰৰ 2খন আসনত জয়ী হ'ব বিজেপি। असल में हमारा क्या था, मणिपुर में हमारा क्या था। अभी लोग बोलता है मणिपुर चुनाव में क्या होगा, आप रिजल्ट देखिए लोकसभा में मणिपुर का दोनों सीट दोनों ही हम लोग जीतेगा।
একে সময়তে অসমৰ কোন সমষ্টি অগপক দিব UPPLক কিবা দিবনে নিদিয়ে সেয়া সময়ৰ হাতত বুলি কৈ BPF সম্পৰ্কে ক'লে UPPLক নজনোৱাকৈ BPFক লৈ সিদ্ধান্ত নলয় বিজেপিয়ে ডেফিনেটলি যেতিয়া নিৰ্বাচনৰ ওচৰ চাপি আহিব তেতিয়া ৰাজনৈতিক পৰিস্থিতি চাই আমি সিদ্ধান্তসমূহ ল'ব লাগিব আৰু আমি UPPL দলৰ লগত আলোচনা নকৰাকৈ আমি কোনো সিদ্ধান্ত ল'ব নোখোজো কাৰণ UPPL দল আমাৰ এটা মিত্ৰ দল ইয়াৰ পৰা এইটো স্পষ্ট যে আজিৰ তাৰিখত আন্দোলনৰে মিত্ৰতা থাককেই বা নাথাকক বিজেপিৰ ওচৰত গুৰুত্ব বাঢ়িছে BPFৰ আনহাতে বুধবাৰে এই বৈঠকখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে বিজেপিয়ে নিজৰ শক্তি বঢ়াব লাগিব বুলি কৈ অদূৰ ভৱিষ্যতে সকলো মিত্ৰ দলক যে গ্ৰাস কৰি অকলেই বৰ্তি থকাৰ গোপন এজেণ্ডা হাতত লৈছে সেয়াও স্পষ্ট কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হয় শিক্ষানুষ্ঠান নহয় ব্যৱসায় কটনৰ সন্মুখত GMCৰ খাওগলি নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে কটনিয়ানে শিক্ষাৰ্থীৰ শিক্ষা বিঘ্নিত কৰি হোষ্টেলৰ সন্মুখৰ উশৃংখল পৰিৱেশ কোনো কাৰণত হ'বলৈ দিয়া নহব হুংকাৰ কটনিয়ানৰ কটনৰ সন্মুখত খাওগলি নিৰ্মাণৰ জুজা GMCৰ বিলা সমুখেৰে যেটো আমাৰ ষ্টেচনৰ ফালে যায় সেই ৰাস্তাটো কটনৰ হোষ্টেলৰ মাজত তাতে এটা দিয়াৰ কাৰণে আমি চেণ্টাৰ চৰ্চা আমি কৰিছো মেয়ৰৰ ঘোষণাৰ পিছতেই কটনিয়ানৰ প্ৰবল আপত্তি কটনৰ সন্মুখত হ'ব নোৱাৰে খাওগলি হয় শিক্ষানুষ্ঠান নহয় ব্যৱসায় যিকোনো এটাহে হ'ব কটনৰ সন্মুখত শিক্ষাৰ্থীৰ শিক্ষা বিঘ্নিত কৰি হোষ্টেলৰ সন্মুখৰ উশৃংখল পৰিৱেশ হ'বলৈ দিব নোৱাৰে কটনিয়ানে প্ৰয়োজনত শিক্ষানুষ্ঠানৰ স্থান সলনি কৰাৰো দাবী কটনিয়ানৰ আমি নিবিচাৰিম কটনখন যদি কলেজ হৈ আছে কলেজ হৈ থাকক নহলে খোৱা গলি কৰে খাও গলি কৰি খাও গলি কৰক দুটা ব্যৱস্থা নচলিব দিয়াত শৈক্ষিক পৰিৱেশটো বিনিষ্টটো নিবিচাৰিম তালে বটানী জুলজি ডিপাৰ্টমেণ্ট আছে MC মূল ডিপাৰ্টমেণ্টৰ তালে ক্লাছ কৰিবলৈ ষ্টুডেণ্টখিনি যায় দোকানৰ মাজতো নাযাব ৰাতি লাইব্ৰেৰী ছোৱালীসকল ছাত্ৰীসকল হোষ্টেললৈ যাব তেওঁলোকে কেতিয়াবা কিবা অসভ্য আচৰণ কৰিব বেয়া ব্যৱহাৰ কৰিব যদি কাজিয়া যদি হয় হোষ্টেলৰ ৰাখি দুখী হ'ব কটনিয়ানৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত দীৰ্ঘদিনে এটা ক্লোজ কেম্পাছৰ দাবী তুলিছিল বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই পিছে ক্লোজ কেম্পাছ দূৰৰ কথা এতিয়া পৌৰ নিগমৰ মেয়ৰে বজাৰলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে কটনৰ চৌহদ এনে কাৰ্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদীপ ভাগৱতীয়ে আমাক এটা ক্লোজ কেম্পাছ লাগে এটা সুৰক্ষিত কেম্পাছ লাগে কটনক লৈ যিবোৰ অপ্ৰীতিকৰ ঘটনা ঘটে তাৰ মূল কাৰণ কিন্তু এটা ক্লোজ কেম্পাছ নথকাৰ বাবে এই কথাবোৰ হয় হোষ্টেলৰ লৰাই বাহিৰত ওলাই যায় ৰাতি যদি এটা ক্লোজ কেম্পাছ স্থাপন কৰিবলৈ আমি আগবাঢ়ো তেতিয়া কিন্তু খাওগলি প্ৰতিষ্ঠা হ'ব নোৱাৰে ইতিমধ্যে ক্লোজ কেম্পাছৰ ক্ষেত্ৰত কিছু কাম কৰা হৈছে সেই ৰাস্তাটো আমি বন্ধ কৰিব খুজো কাৰণ তেতিয়া কেম্পাছটো ক্লোজ হ'ব এতিয়া যদি তাত খাওগলি প্ৰতিষ্ঠা কৰা হয় আমি খাম নে পঢ়িম এই উত্তৰটো আমাক মেয়ৰ গৰাকীয়ে দিব লাগে আমি আপোনালোকৰ জৰিয়তে মেয়ৰক অনুৰোধ জনাও মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপ দাবী কৰিছো কটনখনক কটন হৈ থাকিব দিয়ক এফালে নেহৰু পাৰ্কৰ গেটখন আমাৰ গেটৰ সন্মুখে হ'ব পৃথিৱীৰ কতো নাই এখন পাৰ্কৰ গেট এখন বিশ্ববিদ্যালয়ৰ গেট সন্মুখীকৈ পৃথিৱীৰ কতো নাই হয় বিশ্ববিদ্যালয়খন থাকক নহয় পাৰ্কখন থাকক হয় বিশ্ববিদ্যালয়খন থাকক নহয় বেপাৰ বাণিজ্য থাকক হয় বিশ্ববিদ্যালয় থাকক নহলে ফাষ্টফুড থাকক মঙ্গলবাৰৰ নিশা উদাহৰণ দি ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে কয় ব্যৱসায়ৰ কোনো অনুমতি পত্ৰ অবিহনে খাওগলিলৈ আহিছিল একাংশ উন্মত্ত লোক যিসকল লোকে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাহিৰত যি পৰিৱেশ সূচনা কৰিলে সেয়া সঁচাকৈ গৰিহণাযোগ্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অহা সময়ত এই সকল লোকে উদ্ভণ্ডালি কৰাৰো অভিযোগ তেনে সময়ত যদি এই সকল লোকে ব্যৱসায় চলায় তেন্তে কি পৰিৱেশৰ সূচনা হ'ব তাক কোৱাৰ কোনো প্ৰয়োজন নাই কালি হঠাৎ 11:11:30 মান বজাত কেইবাখনো গাড়ীত প্ৰায় 100 জনমান ব্যক্তি আহে তেওঁলোকে আহি কিছুমান দোকান আমাৰ যেটো লক্ষ্মীনাথ বেজবৰুৱা পদ যাক আমি হোষ্টেল ৰোড বুলি কওঁ আমাৰ গোটেইখন হোষ্টেল আছে তাত আমাৰ ভিচিৰ কাৰ্যালয়টো নতুনকৈ তাত লৈ যোৱা হৈছে আমাৰ লাইব্ৰেৰী আৰু বায়োলজি আৰু জুলজিৰ সৈতে MCBৰ সংযোগ যেটোত দিনত প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে এবাৰ হলেও অহা যোৱা কৰে সেই সংযোগটো আছে এই গোটেই দোকানবোৰ তেওঁলোকে তাত স্থাপন কৰাৰ সময়ত আমি খুদু যে তাত নটিফিকেশন কিবা আছে নেকি তেওঁলোকৰ হাতত আমাক একো দেখুৱাব নোৱাৰে আমি আৰক্ষীক খবৰ দিও আৰক্ষীৰ সন্মুখতো তেওঁলোকে একো তেনে নটিফিকেশন নেদেখুৱায় আমি এই কথাটোৱে আজি ক'বলৈ খুজিছো যে যদিহে সঁচাকৈ তেনেকুৱা কিবা প্ৰস্তাৱ লোৱা হৈছে আমি নাজানো ভাৰতৰ কোন বিশ্ববিদ্যালয়ত বিশ্বৰ কোন বিশ্ববিদ্যালয়ৰ সন্মুখত এনেকৈ খাওগলি স্থাপন কৰা হৈছে
ইপিনে এই ঘটনাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ দাবী কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্কুললৈ ওলাই আহি যোৰহাট পালে বিশ্বনাথৰ ছাত্ৰী। স্কুলীয়া ছাত্ৰীৰ ৰহস্যজনক অপহৰণ কাণ্ডক লৈ বিশ্বনাথত দ্বিতীয় দিনাও অব্যাহত আছে চাঞ্চল্য। স্কুলীয়া ছাত্ৰীক অপহৰণক লৈ ৰহস্য। যোৰহাটত উদ্ধাৰ বিশ্বনাথৰ ছাত্ৰী। ৰহস্যৰ উৰপৰা নাই বিশ্বনাথৰ জ্ঞান ভাৰতী স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ ঘটনাৰ দিনাই ৰহস্যজনকভাৱে যোৰহাটত উদ্ধাৰ হ'ল কিশোৰী ছাত্ৰীগৰাকীৰ মতে স্কুললৈ ওলাই থকা অৱস্থাত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি ছাত্ৰীগৰাকীৰ দেহত বলপূৰ্বকভাৱে দিছিল ইনজেকশ্যন। তাৰ পাছতেই কিশোৰীগৰাকীক বাছত উঠাই দিছিল। যোৰহাটত সন্দেহজনকভাৱে ঘূৰি থকা অৱস্থাত ছাত্ৰীগৰাকীক ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক। কাষ্টমাৰ যোৱাৰ পিছত ছোৱালীটো পৰা সুধিলে কি হ'ল ছোৱালী কি হৈছে, তাৰ পিছতে কৈছে দাদা মোক মোবাইল লাগে মাৰ পৰা কথা পাতিম। তাত গৈ কথা পাতিছে, ছোৱালীটো কান্দি আছে, মানে মুখৰ মাত ওলোৱা নাই তাৰ, তথাপি চকু পানী ধাম ধামকৈ ওলাই আছে। তাৰপিছতে কৈছে মোক 4টা মানুহ পালে স্কুল ওলাওঁতে বিশ্বনাথ চাৰিআলি ক'ত পালে। তাৰপিছতে ক'লে মোক ধৰিলে, কৈছে তোৰ ভাইটিক মাৰি দিম, আমুক কৰিম তামুক কৰিম। এইকেইটা কথা কোৱাৰ পিছত তাক বেজি দিলে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে জ্ঞান ভাৰতী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। ঘটনাৰ দিনা মঙলবাৰে বিদ্যালয়লৈ অহা নাছিল ছাত্ৰীগৰাকী। পুৱা স্কুল বাছতো উঠা নাছিল ছাত্ৰীগৰাকী। চলিত বৰ্ষত বিদ্যালয়খনত নামভৰ্তি কৰিছিল ছাত্ৰীগৰাকীয়ে। ইতিমধ্যে ছাত্ৰীগৰাকীক উদ্ধাৰৰ পাছত যোৰহাট আৰক্ষীয়ে যোগাযোগ কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগত। যোৱাকালি ছোৱালীজনী স্কুললৈ অহা নাই, সেইখিনি কথাও মই পিছত মানে যেতিয়া মোক যোৰহাটৰ পৰা ফোন কৰিছিলে যে ছোৱালীজনীৰ বিষয়ে, মই তাই স্কুল অহা নাই সেই কথাটো তেওঁলোকক জনাই দিছোঁ। তাই স্কুল বাছত উঠাও নাই, গতিকে এইখিনি আমি একোৱেই নাজানো। যিখিনি হৈছে স্কুলৰ বাহিৰত হৈছে। বিশ্বনাথ চাৰিআলিৰ ফলফলি গাঁৱৰ আত্মীয়ৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল ছাত্ৰীগৰাকীয়ে। সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমানলৈ ভুক্তভোগী পৰিয়ালটোৱে মৌনব্ৰত পালনৰ লগতে আৰক্ষী থানাতো দাখিল নকৰিলে কোনো এজাহাৰ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত থাকিব গাঁও চহৰ জিলাৰ খবৰ, লৈছো এটা বিৰতি। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ। নিউজ হেডলাইন্স আগবঢ়াইছে সিগমাছ এভৰিডে স্পাইচেছ। বিৰোধীক তুলাধুনা দি লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ। ৰাহুল গান্ধীক কংগ্ৰেছে 13বাৰ নেতা হিচাপে প্ৰক্ষেপ কৰা বুলি সমালোচনা। পাকিস্তান নীতিৰ পৰা অৰ্থনীতিলৈ সকলো সামৰি উদাত্ত ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। সদনৰ মজিয়াত ফ্লাইং কিছ দি বিতৰ্কত ৰাহুল গান্ধী। অধ্যক্ষক ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰন্ধলাজে সহ কেইবাগৰাকীও মহিলা সাংসদৰ। অনাস্থা প্ৰস্তাৱক লৈ স্মৃতি ইৰাণীয়ে ভাষণ দি থকাৰ সময়ত ফ্লাইং কিছ দি সদন ত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। ঘোষ লৈ গ্ৰেপ্তাৰ অভয়াপুৰীৰ হাইস্কুলৰ কেৰাণী এবাদত আলী আহমেদ। NPS একাউণ্ট ট্ৰেন্সফাৰৰ বাবে ঘোষ বিচাৰি দুৰ্নীতি নিবাৰকৰ জালত পৰিছে কেৰাণী এবাদত আলী। অভিযোগকাৰীৰ পত্নীৰ পৰা এবাদত আলীয়ে বিচাৰিছিল উৎকোচ। উত্তৰ পূবৰ উগ্ৰপন্থী সমস্যা সৃষ্টি কৰিছিল কংগ্ৰেছে। সংসদৰ মজিয়াত এই দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱক লৈ সদনত ভাষণ দি থকাৰ সময়ত হস্তক্ষেপ কৰি এই দাবী কৰিছে অৰুণাচলৰ সাংসদগৰাকীয়ে। মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। আমচিং খুৰাপুৰত চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এসপ্তাহত মহানগৰীত 4টাকৈ এনকাউণ্টাৰৰ ঘটনা। বিগত কিছুদিনত মহানগৰীত সঘনে বৃদ্ধি পাইছে মোবাইল চুৰি, চেইন চুৰিৰ ঘটনা।
তিনিচুকীয়াত ডিজিপি জি পি সিঙৰ বৈঠক উজনিৰ 8খন জিলাৰ আৰক্ষী অধীক্ষকৰে বৈঠক আইন শৃংখলাৰ লগতে উগ্ৰপন্থীৰ কাৰ্যকলাপক লৈ আলোচনা স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক সেনাবাহিনী চোৰাংচোৱা CRPFৰো বৈঠকত অংশ নিউজ হেডলাইন্স আগবঢ়াইছে সিগমাছ এভৰিডে স্পাইচেছ গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে চতুৰ্থটো চোৰ GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ চোৰটো আমসিং সোণাপুৰত পলায়নৰ চেষ্টা কৰোঁতে গুলীৰে চোৰটোক প্ৰত্যুত্তৰ দিছিল আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ টাৰ্গেটত চোৰ এসপ্তাহত গুলীবিদ্ধ চতুৰ্থটো চোৰ দীৰ্ঘদিনে গুৱাহাটীত চলি অহা চোৰৰ ৰাজত্বৰ অৱসান ঘটাবলৈ এইবাৰ ফুল একশ্যন মুডত মহানগৰ আৰক্ষী পলাবলৈ চেষ্টা কৰিলেই বিপদ অনিবাৰ্য চোৰৰ ক্ষেত্ৰত জিৰ' টলাৰেন্স নীতি আৰক্ষীৰ গুৱাহাটী মহানগৰীত চলিত মাহতে 3টাকৈ এনকাউণ্টাৰ হ'ল য'ত 4টাকৈ চোৰ গুলীবিদ্ধ হৈছে আৰক্ষীৰ হাতত কিন্তু তাৰ পিছতো কিন্তু গুৱাহাটী মহানগৰীত এতিয়ালৈকে কমা নাই চুৰি বা চিলনী চোৰৰ অত্যাচাৰ গুৱাহাটী মহানগৰীত দৈনিক অব্যাহত আছে চিলনী চোৰৰ অত্যাচাৰ আৰু তাৰ সমান্তৰালভাৱে বিশেষভাৱে বিৰুবাৰী উলুবাৰী পল্টন বজাৰ থানা এলেকা দক্ষিণ গাঁও আৰু এনে ধৰণৰ গুৱাহাটীৰ অসংখ্য স্থান আছে য'ত দৈনিক সংগঠিত হৈ আছে বিভিন্ন ধৰণৰ ঘৰত চুৰি হওক ৰাস্তাত চুৰি হওক বা মটৰচাইকেলত অহা বা স্কুটিত অহা চুৰ কৰি লৈ গৈছে আপোনাৰ মোবাইল হওক ডিঙিৰ চেইন আৰক্ষীৰ কব্জাৰ পৰা পলায়নৰ চেষ্টা কৰা চোৰক গুলীৰে প্ৰত্যুত্তৰ আৰক্ষীৰ মহানগৰীত চোৰক এনকাউণ্টাৰৰ তৃতীয়টো ঘটনা এইবাৰ ঘটনাৰ স্থান আমসিং সোণাপুৰ আৰক্ষীৰ গুলীয়ে ভেদিলে কুখ্যাত আমিৰ আলীৰ ভৰি সহযোগী চিন্তু মেধিৰ সৈতে ধৃত আমিৰে মহানগৰীৰ অজন্তা পথৰ এটা ঘৰত সংঘটিত কৰিছিল চুৰিকাণ্ড এতিয়াও পলাতক হৈ আছে আমিৰৰ সহযোগী কুখ্যাত চিন্তু মেধি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আমিৰ ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰৰ পাছত চুৰি কৰা সামগ্ৰী লুকুৱাই ৰখা ঠাই দেখুৱাবলৈ যাওঁতে আৰক্ষীৰ গুলীত বিদ্ধ হৈছিল চিলনী চোৰ অৰ্জুন চাহা এনকাউণ্টাৰৰ বলি হৈছিল DIG বিবেক ৰাজ সিঙৰ মোবাইল থপিয়াই নিয়া চিলনী চোৰ অভিজিত ৰাভা গুলীয়ে ভেদিছিল মহানগৰীত চুৰি মোবাইল কিনা মহিবুল হকক মহানগৰবাসীৰ জীৱন সম্পত্তিৰ প্ৰতি তীব্ৰ ভাবুকি মাতি আনি আৰক্ষীক ভেঙুচালি কৰিবলৈ মৰসাহ কৰা চোৰক লৈ নাৰাজ মহানগৰ আৰক্ষী গুৱাহাটীৰ পৰা ঋত্বিক কৌশিক নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ বিতৰ্কত সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানু এবাৰ মাটিৰ দালালক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সাতগাঁও থানাৰ OC গৰাকীৰ বিৰুদ্ধে কিন্তু একাধিক অভিযোগ আৰু মাৰাথন জেৰাৰ পিছতো ৰহস্যজনক কাৰণত চকী এতিয়ালৈকে লৰা নাই OC সন্দীপ কুমাৰ কানুৰ অভিযোগে লগ্নেৰা হৈছে সন্দীপ কুমাৰ কানুৰ মাতৃকন্যাক দলবদ্ধ ধৰ্ষণ কৰা গোচৰ গাপ দিয়া বাইক চুৰিৰ গোচৰ ৰুজু কৰিবলৈ ধন দাবী কৰাৰ পাছত ভুক্তভোগীৰ পৰা দাবী কৰা ধন নাপায় মাটিৰ দালালক ৰক্ষণাবেক্ষণ দি আন এক বিতৰ্কত সোমাই পৰিছে সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানু বডিউড জামাল মিৰ্ধা আৰু হেমন্ত কুমাৰ ৰাভা নামৰ দুই ভুক্তভোগীৰ অভিযোগৰ পাছত পূব গুৱাহাটী DCPৰ জেৰাৰো মুখামুখি OC সন্দীপ কুমাৰ কানু কিন্তু একাধিক অভিযোগ আৰু মাৰাথন জেৰাৰ পাছতো ৰহস্যজনক কাৰণত চকী হিলা নাই OC সন্দীপ কুমাৰ কানুৰ এইবাৰ সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে গোচৰ নিষ্পত্তিৰ বাবে 1 লাখ টকা দাবী কৰাৰ অভিযোগ ভুক্তভোগী দম্পতীৰ আমসিং জোৰাবাটত এইজন ওম প্ৰকাশ মাঝিৰ নামত থকা এবিঘা ভূমি গোপাল চেত্ৰী আৰু কেশৱ মুৰাৰী নামৰ লোক দুজনে দখল কৰাৰ চেষ্টাক লৈ সূত্ৰপাত হৈছিল বিতৰ্কৰ গোপাল চেত্ৰী আৰু কেশৱ মুৰাৰীয়ে দখল কৰা এবিঘা মাটি ওম প্ৰকাশ মাঝিক সমজাই দিবলৈ
সোণাপুৰ ৰাজচক্ৰ বিষয়া আৰু হাতগাঁও আৰক্ষীক নিৰ্দেশ দিছিল কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ মুন্সিফ আদালতে। কিন্তু আদালতৰ নিৰ্দেশৰ পাছতো মাটিখিনি সমজাই দিয়াৰ বিনিময়ত 1 লাখ টকা দাবী কৰাৰ অভিযোগ পত্নীৰ লগতে ওম প্ৰকাশ মাঝিৰ। অৰ্ডাৰ মতে তেওঁলোকে আমাক গৈ মাটিখিনিত সোমোৱাই দিবগৈ লাগে, ৰায়ত থাকিব আৰু আমি। কিন্তু এজাহাৰ দিয়াৰ পিছত সন্দীপ কানুৱে কৈছিল যে আপুনি 1 লাখ টকা মোক দিব, তাৰপিছত মই কামখিনি কৰি দিম। পইচাখিনি নিদিয়াৰ কাৰণেই তেওঁলোকে আমাক মাটিখিনি উদ্ধাৰ কৰাৰ কাৰ্যত বাধা দি আছে। 1 লাখ টকা নিদিয়াৰ পাছতো বাধ্য হৈ ওম প্ৰকাশ মাঝিক মাটি সমজাই দিবলৈ দলে বলে আমসিং যোৰাবাটত উপস্থিত হৈছিল হাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানু। কিন্তু ভূমি সমজাই দিয়াৰ পূৰ্বে আৰক্ষীৰ সন্মুখতেই গোপাল ছেত্ৰী আৰু কেশৱ মুৰাৰীয়ে প্ৰহাৰ কৰাৰ অভিযোগ মাঝি দম্পতীৰ। দাবী কৰা 1 লাখ টকা নিদিয়াৰ বাবে হাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানুৱে প্ৰহাৰ কৰিবলৈ সাহস পোৱাৰ অভিযোগ ভুক্তভোগীৰ। ওমপ্ৰকাশ মাঝিক গোপাল ছেত্ৰী আৰু মাটিৰ মাফিয়া কেশৱ মুৰাৰীয়ে ৰডেৰে মাৰি হাতখন ভাঙি দিলে। হয়, আৰক্ষী সন্মুখতে আছিলে, তেওঁলোকে নীৰৱ দৰ্শকৰ দৰে চাই থাকিলে। কিন্তু পইচা খাই পুলিচে কোনো মাত নিদিলে। মাৰিবলৈ যেতিয়া গোপাল ছেত্ৰীয়ে খেদি গৈছিলে, মই তেওঁক বচাবলৈ যাওঁতে গোপাল ছেত্ৰীয়ে মোক ঠেলা মাৰি পেলাই দিছে আৰু কাপোৰখন মোৰ ফালি দিছে। মাটিৰ মাফিয়া কেশৱ মুৰাৰীয়ে হাতত এখন পতাই দি আছিলে, মোৰ মাথাত আঘাত কৰিছে। কেশৱ মুৰাৰীয়ে ঘনীয়েকে মোৰ মুখত মাৰিছে। এইবিলাক দেখিও পুলিচে কোনো একশ্যন নললে। বাইক চুৰিৰ গোচৰ ৰুজু কৰিবলৈ ভুক্তভোগীৰ পৰা ধন দাবীৰ অভিযোগত মাৰাথন জেৰা কৰাৰ দৰে এইবাৰো হাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানুক জেৰা কৰাৰ অনুৰোধ পত্নীৰ লগতে ওম প্ৰকাশ মাঝিৰ। আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে বুলি মই ভাবোঁ। মুখ্যমন্ত্ৰী ছাৰক এইটোৱে আহ্বান জনাইছোঁ যে তেওঁ এই মাটিৰ মাফিয়াসকলক এৰেষ্ট কৰি আৰু এই মাটিৰ মাফিয়াৰ পৰা মোৰ মাটিখিনি যাতে উদ্ধাৰ কৰি দিয়ে। প্ৰশ্ন হয়, আদালতৰ নিৰ্দেশত ভূমি সমজাই দিবলৈ গৰাকীক 1 লাখ টকা দাবী কৰি অভিযোগৰ অভিলেখ গঢ়া OC সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে হ'বনে বিভাগীয় তদন্ত? নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। মণিপুৰৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। গৌৰৱ গগৈৰ কথাত শংকিত হৈছে বিজেপি নেতৃত্ব। গৌৰৱ গগৈয়ে তথ্য সহকাৰে বিজেপি আৰু উগ্ৰপন্থীৰ মাজৰ সম্পৰ্কৰ কথা উদঙাই দিছে। সংসদত কেন্দ্ৰীয় চৰকাৰৰ অনাস্থা প্ৰস্তাৱ আনিবলৈ গৈ উদাত্ত হৈ পৰা গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ প্ৰদেশ কংগ্ৰেছ। গৌৰৱ গগৈ ডাঙৰীয়াই অতি সাৱলীলভাৱে মণিপুৰ ভ্ৰমণ কৰাৰ লগতে আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই লাভ কৰা অভিজ্ঞতাকে লৈ যি এক বক্তব্য দাঙি ধৰিছে, তাত তাচ্ছিল্য কৰাৰ সলনি পৰিস্থিতিৰ গভীৰতাক হৃদয়ংগম কৰাটোহে এগৰাকী অভিজ্ঞ বুলি দাবী কৰা ৰাজনীতিকৰ পৰিচয় হ'ব লাগিছিল। মঙলবাৰে গৌৰৱ গগৈয়ে অনাস্থা প্ৰস্তাৱ সম্পৰ্কত সংসদৰ মজিয়াত ভাষণ ৰখাৰ পিছত সন্ধিয়া গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছক সমালোচনা কৰিছিল। Because of the wrong policies of the Congress party, today Manipur is crying, Northeast is crying, then it is fine. But if they want to brought that no confidence to accuse BJP has not done anything wrong. We are just trying to resolve the issues. ইয়াৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ একাংশ নেতাই সংবাদমেল পাতি গৌৰৱ গগৈৰ উচ্চ প্ৰশংসা কৰে। প্ৰদেশ কংগ্ৰেছৰ মতে গৌৰৱ গগৈৰ তথ্যভিত্তিক ভাষণত বিজেপিৰ লগতে শংকিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক আখ্যা দিছিল বাচ্চা বুলি। Gaurav Gogoi is a bacha, he doesn't know the history. You have created 3 Manipur long back. He is wrong if he said 2 Manipur. There are 3 Manipur. And Narendra Modi has trying to create 1 Manipur.
পিছে মুখ্যমন্ত্ৰীক উভতি ধৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনা উচিত শিশু শ্ৰীকৃষ্ণৰ হাততে কংস মামাৰ বধ হৈছিল। মুখ্যমন্ত্ৰীয়ে এতিয়া তেখেতক গৌৰৱ গগৈ ডাঙৰীয়াক বাচ্চা বুলি কৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু কালি গৃহমন্ত্ৰীকো কোনো চকীৰ পৰা খাৰা কৰাই দিবলগীয়া প্ৰশ্নমান এৰিছে। গতিকে মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, যেনেকৈ আপোনাৰ কংস সেই সৰু বাচ্চাৰ ওপৰতে কংস বধন হৈছিল। মণিপুৰৰ কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে বিজেপিৰ সুসম্পৰ্ক থকা বুলি গৌৰৱ গগৈয়ে সদনত তুলিছিল বিস্ফোৰক অভিযোগ। এই অভিযোগ গণতন্ত্ৰৰ বাবে ভয়ংকৰ বুলি মন্তব্য কৰে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনে। চবতে এই কথাটো ওলাইছিলে যে কুকি মিলিটেণ্টে বিজেপিক ভোট দিবলৈ কৈছিলে। সদনত এই কথাখিনি গোটেই উলিয়াই দিলে, তেতিয়া তেওঁলোক শংকিত হৈ গ'ল। এতিয়া অফিচিয়েল ষ্টেটমেণ্ট দিবলৈ বাধ্য হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। গতিকে কথাখিনি ৰাইজে বিতংকৈ গম পাই যাব। সেইকাৰণে শংকিত হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ততাতৈয়াকৈ প্ৰেছ কনফাৰেন্স পাতিছে। যি সময়ত মণিপুৰ জ্বলি আছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণত ব্যস্ত থকা বুলি কটাক্ষ কৰে কংগ্ৰেছৰ মিডিয়া কোষৰ উপাধ্যক্ষ বেদব্ৰত বৰাই। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মণিপুৰ প্ৰসংগক লৈ সদনত গুৰুত্বপূৰ্ণ ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। মণিপুৰৰ হিংসাৰ আঁৰত পাহাৰত জনজাতিৰ গাঁও ঘোষণাৰ উৰা বাতৰি ওলোৱা বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। লগতে ম্যানমাৰৰ কুকি জনগোষ্ঠীৰ অনুপ্ৰৱেশো মণিপুৰ হিংসাৰ অন্যতম কাৰণ বুলি সদনত কৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, আমি শুনাবলৈ চেষ্টা কৰিম। मणिपुर में जो हिंसक घटनाएं हुई है वो क्यों हुई है, क्या स्थिति है और इससे निपटने के लिए हमने क्या कुछ किया है, इसकी डिटेल बात मैं अभी करूंगा। परंतु मैं विपक्ष की इस बात से सहमत हूं कि वहां पर हिंसा का तांडव हुआ है और इस हिंसा के तांडव से कोई सहमत नहीं हो सकता मान्यवर। हम भी सहमत नहीं हैं, उनसे ज़्यादा दुख हमें है मान्यवर। परंतु ये परिस्थिति जन्य है। मैं बताना चाहता हूँ, इसी घटनाओं का कोई समर्थन नहीं कर सकता। समाज के नाते हमें शर्म आई इस प्रकार की घटनाएं वहाँ हुई है, इससे कोई इनकार नहीं। परंतु ये जो घटना हुई है वो शर्मनाक है। उस घटना पर राजनीति करना इससे भी ज्यादा शर्मनाक है। मान्यवर, 2021 में हमारे देश की पड़ोस में म्यांमार में सत्ता परिवर्तन हुआ और म्यांमार में वहाँ पर मिलिट्री का शासन आया, डेमोक्रेटिक सरकार गिर गई और वहाँ पर एक कुकी डेमोक्रेटिक फ्रंट है, इसने लोकतंत्र के लिए आंदोलन चालू करा। जब कुकी डेमोक्रेटिक फ्रंट ने लोकतंत्र के लिए आंदोलन चालू करा, वहाँ की मिलिट्री शासन ने इन पर कड़ाई करना शुरू की, दबिश बनाना शुरू की और चूंकि म्यांमार की बॉर्डर फ्री बॉर्डर है मान्यवर, वहाँ फेंसिंग नहीं है और आज से नहीं, आज़ाद हुए तब से नहीं है, फेंसिंग नहीं है। तो बहुत बड़ी मात्रा में मिजोरम और मणिपुर के अंदर कुकी भाइयों का वहाँ शरणार्थी नाते यहाँ आना शुरू हुआ। मैं इसलिए कहना चाहता हूँ मान्यवर, क्योंकि उनका झगड़ा म्यांमार की मिलिट्री से था और दबिश शुरू हुई, इसलिए वो यहाँ पर आए। मान्यवर, हजारों की संख्या में कुकीज आदिवासी भाई यहाँ आना शुरू हो गए और परिवार बसने लगे। कहाँ बसेंगे? तो जंगल में बसने लगे और एक प्रकार से मणिपुर के बाकी हिस्सों में एक असुरक्षा की भावना हुई कि हमारी जनसांख्यिकी बदल जाएगी। हमने उसको देखा। उसी वक्त मान्यवर हमने गृह मंत्रालय में 2022 में निर्णय किया कि अब ये बॉर्डर को खुला नहीं कर सकते, बॉर्डर बनानी पड़ेगी, फेंसिंग करनी पड़ेगी। हमने 10 किलोमीटर फेंसिंग पूरी कर दी है, 60 किलोमीटर का काम चालू है और 600 किलोमीटर का सर्वे चालू है। आपने 2014 तक कभी फेंसिंग नहीं की। हमने दूरंदेशी से 30 में दंगे हुए, 21 में ही फेंसिंग का काम शुरू कर दिया था। 10 किलोमीटर ट्रायल फेंसिंग बन चुकी है, 60 किलोमीटर का काम चालू है और 600 किलोमीटर का सर्वे बाकी, जिससे ये घुसपैठ को रोका जा सके। फिर एक अनरेस्ट खड़ा होने लगा क्योंकि वहाँ जनसांख्यिकी बहुत निर्णायक होती है मान्यवर। घाटी में कुकी भाई रहते हैं, पहाड़ पर ट्राइबल भाई रहते हैं, तो उनके घाटी में मतई रहते हैं और पहाड़ पर कुकी और नागा ट्राइबल भाई रहते हैं।
तो एक जनसांख्यिकी के बदलाव का बड़ा दबाव रहता है कि हमारी संख्या हम अल्पमत में आ जाएंगे। तो इसके लिए हमने लगभग जनवरी महीने से हमने वहाँ पर जितने भी शरणार्थी आए थे उनको एक परिचय पत्रक देने की शुरुआत की। इनका थंब इम्प्रेशन लिया, आई इम्प्रेशन लिया और थंब इम्प्रेशन और आई इम्प्रेशन को वोटर लिस्ट और आधार कार्ड के नेगेटिव लिस्ट में डालने का काम किया। ऐसा नहीं है मान्यवर कि यहाँ गृह मंत्रालय के कंट्रोल रूम में कोई आंख मूंद कर हुआ। 2023 में दंगा हुआ, 21 में हमने फेंसिंग चालू करी, 22 में हमने फेंसिंग चालू करी और 23 की शुरुआत में हमने थंब इम्प्रेशन और आई इम्प्रेशन लेने की शुरुआत की और उसको भारत के वोटर लिस्ट और आधार के नेगेटिव लिस्ट में डालने की। फिर इंदर कुमार गुजराल आए 97-98 में, कुकी पाइते संघर्ष हुआ, 350 लोग मारे गए, 1 साल तक संघर्ष चला। ये भी नस्लीय हिंसा है, मैं टेररिज्म की घटनाएं नहीं गिना रहा, नस्लीय हिंसा समझा रहा हूं। 1 साल तक चला, चर्चा ही नहीं हुई, स्टेटमेंट भी नहीं हुआ, सवाल भी सारे खारिज कर दिए गए और ये कहते हैं प्रधानमंत्री जवाब दे। मैं आपके माध्यम से देश की जनता को कहना चाहता हूं, ये परिस्थिति जन्य नस्लीय हिंसा है, इसको राजनीति का मुद्दा नहीं बनाना चाहिए। और मान्यवर 3, 4, 5 मैं पूरे देश को बताना चाहता हूं, इस देश के प्रधानमंत्री ने रात को 4 बजे भी मुझे फोन किया है और दूसरे दिन 6:30 बजे मुझे फोन से उठाया भी इस देश के प्रधानमंत्री ने। और ये कह रहे हैं मोदी जी ध्यान नहीं रखते। मान्यवर 3 दिन तक लगातार हमने यहां से काम करने का काम किया, 16 वीडियो कॉन्फ्रेंस करी, 36,000 लोग सिक्योरिटी फोर्सेस सीएपीएफ के वहां पहुंचाए, वायुसेना के विमानों का उपयोग किया, चीफ सेक्रेटरी बदल दिया गया, डीजीपी बदल दिया गया, सुरक्षा एडवाइजर भेज दिया गया, चीफ सेक्रेटरी भारत सरकार ने भेजा, डीजीपी भारत सरकार ने भेजा, सुरक्षा एडवाइजर भारत सरकार। ये सब 4 तारीख की शाम को समाप्त हो गया था। 3 को हिंसा हुई, 4 तारीख को समाप्त हो गया था। और ये कहते हैं 356 क्यों ना लगाया? 356 तब लगती है जब हिंसा के समय राज्य सरकार कोऑपरेट न करे। हमने डीजीपी बदल दिया, उन्होंने भारत सरकार के डीजीपी को स्वीकार कर लिया, हमने चीफ सेक्रेटरी बदल दिया, उन्होंने भारत सरकार के चीफ सेक्रेटरी भेजे हुए चीफ सेक्रेटरी को। मैं यही कह रहा हूं, समझ न हो तो नहीं आएगी भी। सीएम तब बदलना पड़ता है जब कोऑपरेट न करे। ये सीएम कोऑपरेट कर रहा है। সাধারণ স্টিল এনেকৈ পৰে, মাইথন স্টিল এনেকৈ পৰে, ধমকৈ। 6.9 crore viewers, India's largest news network, News 18 Network.